এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। এবাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাগিনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহ উদ্ধাৰৰ পাছত এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। মুহূৰ্তত সেই খবৰ লৈ আহিছো। আৰু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাগিনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহ উদ্ধাৰৰ পাছতে চাঞ্চল্য বিৰাজ কৰিছে। আৰু লগতে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাগিন আনন্দ বৰগোহাঁইৰ মৃতদেহ উদ্ধাৰ হৈছে। আনন্দ বৰগোহাঁইৰ মৃতদেহ উদ্ধাৰৰ পাছতে এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। ৰাতিপুৱাৰ ভাগতে এই ঘটনা সংঘটিত হৈছে আৰু লগতে বাসগৃহত আছতে ভাৰতীয় হিচাপে থকা এগৰাকী মহিলাই প্ৰথম অৱস্থাত প্ৰত্যক্ষ কৰিছিল আনন্দ বৰগোহাঁইৰ মৃতদেহ। আনন্দ বৰগোহাঁইৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ পাছতে আছতে সেই কথাটোত মহিলাগৰাকীয়ে প্ৰথমে গুৰুত্ব দিয়া নাছিল, কিন্তু পৰৱৰ্তী সময়ত আছতে বহু সময় ধৰি এই ব্যক্তিজনে তেনেদৰে পৰি থকা অৱস্থাত আছতে পৰি আছিল আৰু তাৰ পাছতে আছতে এই কথা নিশ্চিত হৈছে যে আনন্দ বৰগোহাঁইৰ সম্প্ৰতি মৃত্যু হৈছে। আৰু এইদৰে আছতে এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰা পৰিলক্ষিত হৈছে। মৰাণৰ লাচিত নগৰত এই ঘটনা সংঘটিত হৈছে। আমি পুনৰলৈ কৈছো, মৰাণৰ লাচিত নগৰত এইবাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাগিন আনন্দ বৰগোহাঁইৰ ওৰফে চাৰ্লিৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহ উদ্ধাৰৰ পাছতে চাঞ্চল্য বিৰাজ কৰিছে বুলি জানিব পৰা গৈছে। আৰু প্ৰথম অৱস্থাত ভাৰতীয় হিচাপে থকা এগৰাকী মহিলাই আছতে প্ৰত্যক্ষ কৰিছে। সোমবাৰে পুৱাৰ ভাগতে প্ৰত্যক্ষ কৰিছিল আৰু মৃতদেহটো আৰু তাৰ পাছতে এই ঘটনা এতিয়া পোহৰলৈ আহিছে। কিন্তু এয়া এক আছতে হত্যা নে স্বাভাৱিক মৃত্যু, সেয়া কিন্তু এই পৰ্যন্ত জানিব পৰা হোৱা নাই। এই ঘটনাক কেন্দ্ৰ কৰি চাঞ্চল্য বিৰাজ কৰিছে। আৰু উল্লেখ কৰিব লাগিব যে চাৰ্লি ওৰফে আনন্দ বৰগোহাঁইৰ পত্নী সন্তানৰ সৈতে গুৱাহাটীতে থাকে বুলি জানিব পৰা গৈছে। আৰু এই ঘটনাৰ পাছতে এতিয়া সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। মৰাণ আৰক্ষীয়ে যিসমূহ তদন্ত আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে, তদন্ত আৰম্ভ কৰিছে। আৰু এইদৰে এতিয়া খবৰ পোৱাৰ পাছতে নিশাৰ ভাগতে এইদৰে আছতে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁইয়ে আনন্দ বৰগোহাঁইৰ বাসগৃহত উপস্থিত হৈছে আৰু উপস্থিত হৈ দুখ প্ৰকাশ কৰিছে। আৰু এইদৰে আছতে দেখিবলৈ পোৱা গৈছে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ভাগিন আনন্দ বৰগোহাঁইৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু মৃতদেহ উদ্ধাৰৰ পাছতে চাঞ্চল্য বিৰাজ কৰিছে। কিন্তু কিহৰ বাবে আনন্দ বৰগোহাঁইৰ মৃত্যু হৈছে সেয়া জানিব পৰা হোৱা নাই। এয়া এক হত্যাকাণ্ড নে এক স্বাভাৱিক মৃত্যু, সেয়া কিন্তু এতিয়াও আছতে ৰহস্যৰ আৱৰ্তত আছে। আৰু যিটো আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে, পৰৱৰ্তী সময়ছোৱাত আছতে এয়া ঘটনা পোহৰলৈ আহিব আৰু এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া চাঞ্চল্য বিৰাজ কৰিছে। এই মুহূৰ্তত ভাষ্য আছে আগবঢ়াইছে। দুখ লগা ঘটনা এটা ঘটিল আমাৰ অৰুণোদয় সংঘৰ একদম কাষতে নিজ কাষতে আমাৰ প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ ভনীয়েকৰ তেখেতৰ জ্যেষ্ঠ পুত্ৰ, এখন অসম চৰকাৰৰ এগৰাকী বিষয়া আছিল PWD বিভাগৰ। আজি দুদিনমান আগতে তেখেতে এটা হেৰি কৰিছিলে যে দেউতাকৰ এটা হেৰি আছিলে, 9 তাৰিখে তেখেতৰ শ্ৰাদ্ধ দিন আছিলে। সেই উদ্দেশ্যে আমাৰ পৰহিদিনাখন আমাৰ এখন সমিতিও বনোৱা হৈছিলে। সেইখন তেওঁ আহ্বায়ক আছিল, ময়ো আছিলোঁ, মোৰ চিকিৎসালয়ো আছিলে। কিন্তু অতি দুখৰ বিষয় যে তেওঁ এনেকুৱা এটা ঘটনা হ'ল, তাৰ বাবে আমি গোটেই লাচিত নগৰবাসী হৈ মৰাণত দুখ প্ৰকাশ কৰিছোঁ। নামটো তেওঁ অনিন্দ বৰগোহাঁই, মোৰ বৰদেউতাৰ ল'ৰা হয়। ফেমিলি থাকে গুৱাহাটীত, ল'ৰা ছোৱালী তাত পঢ়ি আছে কাৰণে ই ডিব্ৰুগড় PWD ইঞ্জিনিয়াৰ হয়। কৰি আছে তেওঁ কৰি আছে। সেই ঘৰত মই গধূলি সময়ত গম পালোঁ তাৰমানে ঘটনাটো। মোক ফোন কৰিলে হায়দৰাবাদৰ পৰা ভায়েকে ফোন কৰিলত মই আহিলোঁ। আহি পেলাই ভিতৰত সোমাই চালোঁ যে অলৰেডি হেৰি হৈ আছে আৰু সেই কথা। তেওঁ একচুৱেলি তৰুণ গগৈ ভাগিনীয়েক হয়, তেওঁৰ মাক ভনীয়েক হয় তৰুণ গগৈ। পৰিয়ালত ভায়েক আছে, বায়েক এগৰাকী, ভনীয়েক আছে আৰু তেওঁৰ নিজৰ পৰিবাৰ, ল'ৰা দুটা আৰু ৱাইফ। সন্দেহ মানে তেওঁ একচুৱেলি অলপ বেমাৰ এটাতো ভুগি আছিলে, সেইটোতে সংকাৰৰ হৈছে আৰু সেই বুলিয়ে ভাবিছোঁ আমি। মই গধূলি সময়ত মানে চোতাল সাৰিছিলোঁ। চোতাল সাৰি পিনে মানে মানুহজন দিনটো নোলোৱাৰ কাৰণে মই এই খটখটিডোখৰৰ পৰা মানে জুমি চাইছিলোঁ। জুমি চোৱাৰ কাৰণে দেখিলোঁ মানুহজন তাত পৰি আছে। পৰি থকাৰ কাৰণে মই ৰাতিপুৱা ল'ৰাটোক চাহ খাবৰ কাৰণে মাতিবলৈ পঠিয়াইছিলোঁ। পঠিয়াওঁতে মানে সি মানে ভয় কৰি গুচি গ'ল উভতি বোলে বৰ্তা বোলে তলত পৰি আছে, গোটেই চিটিবিটি হৈ আছে বস্তুবিলাক, সেই বুলি ক'লে। তাৰপিছত মই আকৌ দিনটো আনকালেও তেনেকৈ নোলায় বুলি কোৱা শুনিছোঁ, বহুত দেৰি মূৰত ওলায় আৰু তাৰপিছত তেনেকৈ উঠিব বুলি ভাবি আছোঁ আৰু
দৰ্জাখন ইবাৰ আহি চাওঁ মানে খুলিব নেকি, সিবাৰ আহি চাওঁ খুলিব নেকি, নাই দৰ্জাখন বন্ধ। তাৰপৰা গধূলি সেই লাইটৰ পোহৰত বাহিৰৰ পৰা দেখি, দিনতো মই মাইকী মানুহজনী বেয়া পাওঁ সোমাবৰ কাৰণে, মানুহজন অকলে আছে যিহেতু। জুমি পিনে চাই দেখোঁ মানুহজন তেনেকৈ পৰি মানে মোৰ শিলডোল নোহোৱা দেখি মনতে ভয় লাগিলে মানে। ভয় লগাৰ লগে লগে ল'ৰাটোক গৈ সুধিছোঁ যে হেৰি বোলো বৰ্তা ৰাতিপুৱা এনেকুৱাকৈ পৰি আছিলে নেকি বোলো। তাৰপৰা ল'ৰাটোৱে ক'লে বোলে অঁ মা বোলে বৰ্তা বোলে তেনেকৈয়ে পৰি আছিলে ৰাতিপুৱা বোলে, এনে বুলি ক'লে। তাৰপিছতে মই লগালগ মানে মই মানুহজনলৈ ফোন কৰিলোঁ, মানুহজন ডিউটিত আছিলে আৰু মানুহজনে কৈছে ময়ো বোলে 9টামান বজাত সোমাবলৈ ভয় কৰিলোঁ বোলে মাত বোল নিদিলে মাতিলোঁ বোলে এনে বুলি কৈছে। তাৰপিছতে মানুহজন ডিউটিলৈ গুচি গ'ল আৰু। তাৰপৰা গধূলি সময়ত মই মতাৰ কাৰণে ধৰি লওক আহিলে। প্ৰথম মই কলটো সেই দীপ্তি মেমক ফোন কৰিছোঁ মানে কেনেবাকৈ কাৰোবাৰ নাম্বাৰ পাওঁ নেকি বুলি। তাৰপৰা সেই দীপ্তি মেমৰহে এই ওচৰৰ আইতাগৰাকীলৈ খবৰ দিলে মানে, তেনেকৈহে ধৰি লওক মানুহবিলাক। কি নামটো কি আছিলে যে বুঢ়াগোহাঁই বৰগোহাঁই। তেওঁ হেৰি SDO আছিলে, SDO নে কি বুলি কৈছে, ডিষ্ট্ৰিক্ট ইঞ্জিনিয়াৰ। মই ইমান ভালদৰে নাজানো, আমি কালি আহিছোঁহে। তেওঁৰ পৰিবাৰ আছে কৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।